সদৌ অসম লেখিকা সমাৰোহ সমিতি তেজপুৰ শাখাৰ উদ্যোগত সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ তেজপুৰৰ কেঁকোৰাপুলস্থিত কেন্দ্ৰীয় কাৰ্যালয়ত উদ্যান শস্যৰ দুদিনীয়া কৰ্মশালা ভাগৰ শুভাৰম্ভণি কৰে। সদৌ অসম লেখিকা সমাৰোহৰ তেজপুৰ শাখাৰ সম্পাদিকা কাঞ্চন শইকীয়াই আগধৰা অনুষ্ঠান ভাগত সভানেত্ৰীৰ আসন অলংকৃত কৰে। সদৌ অসম লেখিকা সমাৰোহৰ তেজপুৰ শাখাৰ সভানেত্ৰী অনু দেৱী মহন্তই। মুখ্য অতিথি হিচাপে উপস্থিত থাকি দৰং মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ মুৰব্বী তথা সহযোগী অধ্যাপক আৰু উদ্যাপনৰ স্ৰষ্টা হৰেন্দ্ৰনাথ মৰাঙে কৰ্মশালা ভাগৰ শুভাৰম্ভ কৰে। সদৌ অসম লেখিকা সমাৰোহৰ প্ৰধান সম্পাদিকা মনুমতী কুৰ্মীৰ লগতে বহুকেইজন বিশিষ্ট লেখিকা কবিসকলে অংশগ্ৰহণ কৰে। উক্ত কৰ্মশালাত বিভিন্ন ব্যক্তি তথা প্ৰশিক্ষাৰ্থী হিচাপে উপস্থিত থাকি শোণিতপুৰ জিলাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ডক্টৰ অংগনা শৰ্মা আৰু কমিউনিটি ছায়েন্সৰ প্ৰগ্ৰাম এছিষ্টেণ্ট পম্পী বৰাই প্ৰদান কৰা প্ৰশিক্ষণত কয় যে এনেধৰণৰ উদ্যান শস্য কৰ্মশালাৰ জৰিয়তে মহিলাসকলে ফুলৰ নাৰ্চাৰীৰ লগতে বিভিন্ন ধৰণৰ খেতি কম ঠাইত টাবতো কৰিব পাৰিব। আজিৰ এই কৰ্মশালাত প্ৰায় অৰ্ধশতাধিক পৰীক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। নিউজ ডেস্ক ৰিপৰ্ট ডিলাইটফুল ৱৰ্ডছ। নমস্কাৰ। আমি আচলতে লেখিকা সমাৰোহ সমিতি তেজপুৰ শাখাই উদ্যান শস্যৰ কৰ্মশালা দুদিনীয়া কৰা হৈছে আৰু আমি অকল লেখা পঢ়াৰ উপৰিও আমি কিচেন গাৰ্ডেন আৰু ফুলৰ খেতি বেছিভাগেই কৰোঁ আৰু সেইটো সঠিকভাৱে কৰিবৰ কাৰণে আমি আচলতে প্ৰশিক্ষণৰ কথাটো ভাবিলোঁ আৰু আমি গৰমকালি সদায় তেজপুৰ শাখাই কৰ্মশালাৰ ব্যৱস্থা কৰা হয়। কেতিয়াবা গীতৰ বা কেতিয়াবা নাটকৰ বা অন্যান্য আমি কৰ্মশালা বহুত ধৰণৰ কবিতাৰ কৰা হয়। এইবাৰ আমি ভাবিলোঁ উদ্যান শস্যৰ কৰা হ'ব। আমি আলোচনা কৰিলোঁ, তেজপুৰ শাখাই সেইটো সিদ্ধান্ত ল'লে যে এইবাৰ কৰ্মশালাটো আমি উদ্যান শস্যৰ লওঁ, কাৰণ আমি সঠিকভাৱে এই খেতিবিলাক নকৰাৰ কাৰণে বৰ্তমান বজাৰৰ শাক পাচলিৰ যি দাম আৰু তাৰোপৰি তেওঁলোকে বিভিন্ন ধৰণৰ আমি ব্যৱহাৰ অনুপযোগী সাৰবিলাক দিয়ে, সেইকাৰণে আমি ঘৰবিলাকত নিজাববীয়াকৈ অলপ খেতিৰ ব্যৱস্থা সদায় কৰোঁ। আৰু নমস্কাৰ জনাইছোঁ। আজি আচলতে 1950 চনৰ পৰাই কেন্দ্ৰীয় চৰকাৰে জুলাই মাহৰ 1 তাৰিখৰ পৰা 7 জুলাইলৈকে বন মহোৎসৱ পালন কৰি থাকে। আজি আমাৰ লেখিকাসকলৰ লেখিকা সমাৰোহৰ আমাৰ জুলাই মাহতে আমি আচলতে কৰ্মশালাবিলাক কৰোঁ। কৰ্মশালাৰ যোৱা বছৰ ধৰি আমাৰ আগৰ পৰাই গীত নাটৰ কৰ্মশালাবোৰ হৈ আছিলে, কিন্তু আমি ভাবিলোঁ এইবাৰ কিয়নো আমি বন মহোৎসৱৰ লগত সংগতি ৰাখি এই উদ্যান শস্যৰ কৰ্মশালা কৰোঁ, যিহেতু আমাৰ মহিলাসকলৰ কাৰণে খুব দৰকাৰী বস্তু। আমাৰ ঘৰখনত আমি ধুনীয়াকৈ আটকটুকাৰী কৰি ৰাখিবলৈ এখন ফুলনি বাগিচা আৰু এখন সুন্দৰ ফুলনি বাগিচা সকলোৱে বিচাৰে। লগতে আমাৰ যি কিটচেন গাৰ্ডেন বুলি কোৱা হয়, কিন্তু আমি কওঁ যে আমাৰ ঘৰৰ দৰকাৰী হাতে পোৱাতে জলকীয়া বেঙেনা কেতিয়াবা আমি যদি নিজে ৰুই দিব পাৰোঁ, তেতিয়াহ'লে আমি বজাৰত উপলব্ধ ৰাসায়নিক সাৰৰ বা সাৰ প্ৰয়োগ কৰা খাদ্যবোৰ আমি শাক পাচলিবোৰ খাব নালাগে। এই উদ্দেশ্য আগত ৰাখিয়ে আজি লেখিকা সমাৰোহক আমি এই কৰ্মশালাখন ৰাখিছোঁ আৰু আমি ভাবিছোঁ বহুত উপকৃত হ'ব মহিলাসকল। আৰু আজি আমাৰ এই কৰ্মশালাখন উদ্বোধন কৰিবলৈ আহিল উদ্যাপনৰ গৰাকী দৰং কলেজৰ বুৰঞ্জী অধ্যাপক ডক্টৰ শ্ৰীযুত হৰেন্দ্ৰনাথ মৰাংদেৱ আৰু আমাক প্ৰশিক্ষণ দিবলৈ আহিছে কৃষি বিজ্ঞান কেন্দ্ৰৰ ডক্টৰ অংগনা শৰ্মা আৰু পম্পী বৰা। তেওঁলোকে প্ৰশিক্ষণ দিব। আমি ভাবিছোঁ যে এই কৰ্মশালাখনে আমাৰ মহিলাসকলক যথেষ্ট উপকৃত কৰিব।